চাওক আপোনালোকে প্ৰত্যেক দলৰ প্ৰক্ৰিয়াটো জানে যে প্ৰাৰ্থী তালিকা আমাৰ দলৰ নেতৃত্ব সিদ্ধান্ত লৈ যদি আমাৰ কংগ্ৰেছৰ কেণ্ডিডেট কোন হ'ব কিন্তু আমাৰ কংগ্ৰেছৰ সভাপতি তেওঁ আমাৰ AICC তেওঁক আমাক অৱগত কৰাব তেওঁলোকে সিদ্ধান্ত দিব আমাৰ কথাটো হ'ল যে বৰ্তমানৰ আমাৰ দলৰ কৰ্মীখিনি কাক বিচাৰে এইখিনি তথ্য আমি দলৰ নেতৃত্বক অৱগত কৰাব লাগিব আৰু আমি কেনেদৰে যোৱা লোকসভা নিৰ্বাচনৰ পৰা আমি কি শিক্ষা গ্ৰহণ কৰিলোঁ যে ক'ত আৰু বেছি সময় দিব লাগিব আৰু ক'ত বেছি গুৰুত্ব দিব লাগিব এইখিনি লৈ এটা ৰণকৌশল তৈয়াৰ কৰা হৈছে আমাৰ লোকৰ দায়িত্ব চাওক ডেটটোতো ওলাওক আগতে আপুনি ডেট মইতো প্ৰথমত সেইটো কৈছোঁ ডেট ওলালে আমি গোটেইখিনি প্ৰক্ৰিয়া আগবাঢ়ি যাম যদি আমি ডেটটোৱে গম নাপাওঁ অহা মাহ নৱেম্বৰ ডিচেম্বৰ আৰু সেইটোৱেতো কৈছোঁ অদ্ভুত কথা এই অলপ দিন আগতে বিজেপিয়ে কৈছে আমাক একে সময়ত নিৰ্বাচন লাগে আকৌ একে সময়ত নিৰ্বাচন পাতিবলৈ ইমান ভয় কিয় তেওঁলোকেও জানে যে নিৰ্বাচনৰ ফলাফল ভাল নহয় আৰু তেওঁলোকেও জানে যে RSS বিজেপি এছাম মানুহে বাট চাইছে যে নিৰ্বাচনৰ ফলাফল কেতিয়া ওলাব বিজেপি যে হাৰিব সকলোৱে বুজি পাইছে আৰু লগে লগে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া তেওঁৰ চকী এৰিবলৈ বাধ্য কৰাব তাৰ কাৰণে বহুত বিজেপিৰ ভিতৰত মানুহবোৰ শংকিত হৈ আছে এছাম শংকিত হৈ আছে এছাম আমাৰ দৰে বাট চাই আছে চাওক যেতিয়া যিদিনা আমাৰ এই কি কয় ইলেকশ্যনৰ ডেট ঠিক হ'ব তাৰ পিছত আনুষ্ঠানিক আমাৰ যিখিনি আমাৰ মনোনয়ন পত্ৰ দাখিল কৰিব লাগে সেই গোটেইখিনি আৰম্ভ হৈ যাব আৰু সেই সময়ত আমি সকলোৰে লগত আলোচনা কৰিম আজিৰ তাৰিখত আমাৰ কথা হৈছে যে আমাৰ দলীয় সংগঠনৰ স্থিতি আৰু ভাল কৰিব লাগে যদিও আগতকৈ আৰু ভাল হৈছে কিন্তু আৰু কৰিবলগীয়া আছে আৰু যি সময় আমাৰ ওচৰত আছে নিৰ্বাচনলৈকে আমি সেই সময়ত আমি বিহালীৰ চুকে কোণে গৈ মানুহে কি বিচাৰে বিহালী জনসাধাৰণে কি বিচাৰে যুৱকসকলে কি বিচাৰে শ্ৰমিকসকলে কি বিচাৰে গাঁৱৰ ভিতৰত আটাইতকৈ ডাঙৰ ডাঙৰ সমস্যাবোৰ কি আমাৰ বিভিন্ন উদ্যোগৰ ক্ষেত্ৰত কি সমস্যা চিকিৎসা আৰু শিক্ষাৰ ক্ষেত্ৰত কি সমস্যা এইখিনি জনা হৈছে আমালোকৰ কৰ্তব্য চাওক অসমৰ ভিতৰত কোনো সমষ্টি কোনো এজন ব্যক্তি দুৰ্গ নহয় আৰু যদি কোনোবাই ভাবিছে জনসাধাৰণ তেওঁলোকৰ দুৰ্গৰ কিবা নাগৰিক তো তেওঁলোকৰ ভুল হ'ব এইটো আৰু এই ধৰণৰ অহংকাৰী কথাবোৰ আমি বিভিন্ন সময়ত বিজেপি শিবিৰৰ পৰা শুনি আহিছোঁ আৰু সেইকাৰণে এই ভাগৱত ডাঙৰীয়াই নিজে কৈছে যে কোনোবা ব্যক্তি নিজকে ভগৱান ভাবিব নালাগে মানে প্ৰধানমন্ত্ৰীও ইমান অহংকাৰী হৈ গৈছে যে তেওঁৰ কাণত এবাৰ নহয় দুবাৰকৈ মোহন ভাগৱত ডাঙৰীয়া একেখিনি কথা ক'বলৈ হৈছে তো সেইকাৰণে এই অহংকাৰ বিজেপি পতনৰ মূল কাৰণ সকলোৱে অৱগত যে তেওঁলোকৰ যে সদস্য নামভৰ্তি যি তেওঁলোকে প্ৰক্ৰিয়া আৰম্ভ কৰিছে চাৰিওফালে তেওঁলোকে বিফল হৈছে আৰু তেওঁ বিফল হ'বই এতিয়া বিজেপি কৰা ল'ৰা ছোৱালীবোৰ আজিৰ তাৰিখত নিবনুৱা হৈ আছে বিজেপি ঘৰত স্মাৰ্ট মিটাৰ লগা নাই নেকি বিজেপি সমৰ্থকসকলৰ গাঁৱৰ ৰাস্তাবোৰ আগতকৈ আৰু বেয়া হোৱা নাই নেকি বিজেপিসকলে নিজে দেখা পোৱা নাই নেকি যে পুৰণা বিজেপি কৰ্মীখিনি কাম নাই গুৰুত্ব নাই নতুন বিজেপিৰ গোটেইখিনি তেওঁলোকে নিজৰ ইচ্ছামতে কামখিনি কৰি আছে তো স্বাভাৱিকভাৱে পুৰণা বিজেপিসকল বা পৰম্পৰাগতভাৱে যিসকলে বিজেপি কৰি আছে আজি তেওঁলোকে মূল বিজেপি ভোটৰ পৰা আঁতৰি গৈছে হয় মাটি লৈতো মই কৈ আছোঁ মাটি লৈ ৰাজনীতি হৈ আছে মুখ্যমন্ত্ৰী মহোদয়ে কিবা এটা নিজে এটা ঘৰত সকলোৰ লগত কথা পাতি এটা সপোন বান্ধি ৰাখিছে যে প্ৰত্যেক জিলা প্ৰত্যেক ব্লকত তেওঁলোকৰ মাটি হ'ব লাগে সেইটোহে আচল স্কেম প্ৰত্যেক জিলা প্ৰত্যেক ব্লকৰ ভিতৰত মুখ্যমন্ত্ৰী বা তেওঁলোকৰ ওচৰত থকা ব্যক্তিসকলৰ মাটি বাগান ৰিজৰ্ভ হ'ব লাগে সেইটোৱে আটাইতকৈ ডাঙৰ এটা স্কেম মাফিয়া চলি আছে অসমত ইতিমধ্যে 11 লাখ পৰীক্ষা দিছে 50 টকা